মই বহুত টেকনিকেলি চেলেঞ্জড মিউট হৈ আছিলে মই ধৰিব পৰা নাই মই কাষৰ মাইকটো চাই আছিলোঁ শুলেই চাগে আপোনালোক মই ভাবিলোঁ লাইভ এটা আহোঁ বহু লোক হয়তো শুলে আৰু বহুতে হয়তো মোৰ দৰে আজি কিছুদিনৰ পৰা বহু ৰাতিলৈকে ৰিলছবিলাক আমি স্ক্ৰল কৰি কৰি চাই আছোঁ ক'ত কি হৈছে আজি ক'ত কি ওলাইছে মানে মই বানপানী হোৱা অঞ্চলৰ বিষয়ে কৈছোঁ গতিকে লাইভ আহিলোঁ মানে কিছুমান অনুভৱ আপোনালোকৰ আগত ব্যক্ত কৰোঁ বুলি ভাবিছোঁ মিউট হয়তো গুচালোতো মিউটটো নিৰূপম এতিয়াও মিউট হৈ আছে নেকি কওকচোন এতিয়াও মিউট হৈ আছে নেকি চাউণ্ডটো মিউট হৈ আছে কৈছে যে টনিয়া বুলি নাই খোৱাবা আচ্ছা এতিয়া শুনিছে তাকে মই ভাবিলোঁ মই কিছুমান অনুভৱ প্ৰকাশ কৰোঁ বানপানী অসম আৰু বানপানী নতুন কথা নহয় নিচিনা নহয়নে 2005 চনৰ বানপানী মোৰ এতিয়াও মনত আছে 1998 চনত যেতিয়া যৌৱনামণি কৰি ৰিলিজ কৰিছিলোঁ সেইবাৰো জুন জুলাই খুব বানপানী কিন্তু সেয়া বানপানীটো বহুত ক্ষতিগ্ৰস্ত হৈছিলে কিন্তু ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি যেতিয়া বানপানী হয় মানুহে হয়তো অলপ সময় পায় সজাগ হ'বলৈ যে পানী বাঢ়ি আছে গতিকে সাজু হ'বলৈ সময় পায় কিন্তু ক্ষতি হয় ঘৰৰ ক্ষতি ঘৰ দুৱাৰ গোটেই অনিষ্ট হয় খেতি পথাৰ সকলো অনিষ্ট হয় বিধ্বস্ত কৰি থৈ যায় বানে কিন্তু এইবাৰ যিটো বানপানী হ'ল সেইটো জন্মৰে পৰা কিন্তু মই দেখা নাই আৰু কোনেও দেখা নাই বুলিয়ে এতিয়া সকলোকে মন্তব্য কৰা দেখি আহিছোঁ বা শুনি আহিছোঁ মানে ভাবিব নোৱাৰা এক পৰিস্থিতি ইমান মানে হঠাৎ হৈ পেলাই যিবিলাক দৃশ্য দেখি আছোঁ এতিয়া সাঁতুৰিব নাজানো মই মানে খুব মোৰ দৰে চাগে সকলোৱে সেই কথাবিলাক অনুভৱ কৰিছে যেতিয়া ঘৰৰ মুধচলৈকে পানী হৈ গৈছে হঠাৎ সাঁতুৰিব নজনাখিনিৰতো ককবকাই কেনেকুৱা ধৰণৰ অৱস্থা হৈছিল চাগে সেই সময়ত তাৰপিছত এতিয়া কিছুমান ভিডিঅ'জ দেখি আছোঁ আজি এটা দেখিলোঁ ভনীয়েকগৰাকী মুনু বুলি ককায়েকে মুনু বুলি মাতিছিলে দাদাকে যিমানটো দূৰলৈকে দেখে আৰু দেখিলে তাৰপিছত উটি গুচি গ'ল চকুৰ আগতে মানে কল্পনাই কৰিব নোৱাৰি নহয় নিজৰ কথা যদি আমি নিজক তাতে ৰাখি পেলাই সেই স্থানত থিয় কৰি চাওঁ যে তেনেকৈ চকুৰ আগত নিজৰ আপোন মানুহ উটি গুচি গৈছে বাপৰে কল্পনাই কৰিব নোৱাৰি সেই মানুহখিনিৰ এতিয়া মানসিক অৱস্থা বাকী মই পৰিস্থিতিৰ কথাটো নকওঁৱেই সকলো শেষ ইমান ভিডিঅ'জ দেখিছোঁ ঘৰ দুৱাৰ গোটেই এটা অঞ্চলেই শেষ নেপালী খুটি বুলি কৈছিলে বিহুবৰ সন্ত কেনেকুৱা গোটেই শেষ 3-2 বোলে সেইখিনিতে পশু গৰু ছাগলী গোটেই মৰিছে গতিকে সেই ক্ষতি কেতিয়াও পূৰণ হ'ব নোৱাৰে জীৱন কেতিয়াও ঘূৰি নাহে নহয় এটা ভিডিঅ' দেখিলোঁ দেউতাকে মাক জীয়েকক উলিয়াই থৈ গাহৰিটো আনিবলৈ ঘূৰি গৈছিলে জীৱ জন্তুৰ প্ৰতি যাৰ মৰম তেওঁলোকে জানিব আৰু তাতকৈ ডাঙৰ কথা হয়তো সেই গাহৰিটো কিনোতে কিছু টকা ধাৰে লৈছিলে বা চৰকাৰী অনুদানত কিনিছিলে সেইটোৰে আশাত হয়তো এই বছৰটোত আমি এইখিনি কাম কৰিম সমস্ত আছিল চাগে সেই গাহৰিটো আনিবলৈ ঘূৰি গৈ পেলাই মানুহজন নাহিলে ঘূৰি এগৰাকীক দেখিছোঁ 1.5 বছৰীয়া এটি পুত্ৰ সন্তান শহুৰেক আৰু তেওঁ আৰু সন্তানটোৱে থাকি গ'ল গোটেই পৰিয়ালটো উটি গ'ল গতিকে এই কথাখিনি আচলতে মই কিয় কৈ আছোঁ
এই গোটেই পৰিস্থিতিটোত আজি যি ধৰণেৰে অসমৰ মানুহ তথা প্ৰবাসী অসমীয়া বা অনা অসমীয়াই হওক আজি শিখ এটা দল দেখিছোঁ শিখ ধৰ্মৰ দল এটি ওলাইছে হেনো সহায় কৰিবলৈ ওলাই আহিছে এই গোটেই পৰিস্থিতিত এটা কথা জানিলোঁ যে প্ৰকৃতিয়েও ধনী দুখীয়া হিন্দু মুছলমান চাই পেলাই পানী সোমোৱা নাই ঘৰত সকলোৰে ঘৰত সোমাইছে সেইখিনিত আৰু এতিয়া সহায়ৰ হাত যেতিয়া আগবঢ়াইছে সকলোৱে নহয় কোনো জাতি ধৰ্ম বৰ্ণ চাই নহয় সকলোৱে এটা স্বাৰ্থতে মানৱ ধৰ্মৰ কাৰণে ওলাই আহিছে মানৱীয়তাৰ ক্ষেত্ৰতে ওলাই আহিছে গতিকে পুনৰবাৰ প্ৰমাণিত হ'ল যে মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম মই এইখিনিতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যি ধৰণেৰে মানুহখিনিক সহায় কৰিছে প্ৰত্যেকে ওলাই আহিছে তাৰপিছত মোৰ ছোৱালীজনী আছে বহুতে লিখিছে আপুনি ছোৱালীজনীক থৈ আহিছে ছোৱালীজনীক থৈ মই কামলৈও যাওঁ কিন্তু যোৰহাটত থৈ যাবলৈ অকণমান অসুবিধা কিয়নো ইয়াতে মোৰ মাটো গুৱাহাটীত থাকে আৰু এইবাৰ নননজনীও অহা নাই তাই পৰীক্ষা দিব পঢ়া শুনা কৰি আছে গতিকে ঘৰত দুগৰাকী সহায়িকাৰ লগত থৈ গৈছিলোঁ সেইটো অলপ চিন্তা থাকে প্ৰতিগৰাকী মাকে জানিব তাতে প্ৰথম সন্তানটোক লৈ পেলাই আমি সকলো এনেও চিন্তিত হৈ থাকোঁ বেছি তথাপিও মই ভাবোঁ মই কি দিব পাৰিছোঁ মানুহখিনিক সিদিনাখন গৈ পেলাই মই নাজানো কিন্তু বহু বছৰ ধৰি মোক মৰম দি আহিছে নহয় সিদিনাখন অকণমান তেওঁলোকৰ কাষত ক'ৰবাত গৈ থিয় দিব পাৰিলে মই ভাবোঁ তেওঁলোকে কিবা এটা ভয়ো মই যোৱাৰ কাৰণে যেনেকুৱাখন কৰিছে এতিয়া এটা প্ৰশ্ন আহিলে মই যে অনুভৱৰ কথা কৈছোঁ প্ৰশ্ন কিছুমান আহিছে যে ক'লৈ যাম বহুতে হয়তো সাহায্য লৈ আহিম বুলি ভাবিছে আমি যিসকলে শিৱসাগৰ জিলা ভালকৈ চিনি নাপাওঁ টাউনখনলৈ যাওঁ কেতিয়াবা প্ৰগ্ৰেম হয় বা দাঁতিকাষৰীয়া অঞ্চললৈও যাওঁ আমি ভালকৈ চিনি নাপাওঁ তেনেকুৱাত প্ৰথম প্ৰশ্নটো হ'ল আমি ক'লৈ যাম ক'ত দিম গতিকে তেনেকুৱা এটা কথা মোৰো মনলৈ আহিছিলে আৰু এটা মনলৈ আহে ইয়াতে সুধিছে ভৰিৰ আঙুলিত কেনেকৈ দুখ পালে উজুতি খালোঁ নখটো গোটেই ওলুটি গ'ল একদম আৰু আজি হওক আমি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ক'লৈ যাম তেনেকুৱা এটা কথা মোৰ মনলৈও আহোঁতে মই মোৰ এগৰাকী ভগ্নী আৰু এতিয়া ভাল বান্ধৱী উৰ্মিমালা দুৱৰা যিহেতু শিৱসাগৰৰে হয় মই উৰ্মিমালাক সুধিলোঁ আমি আচলতে কিছু বন্ধু বান্ধৱ এয়া আহি গ'ল গতিকে উৰ্মিমালা দুৱৰা ৰ'বা মা মই কথা পাতি আছোঁ দেই ৰ'বা তাকে হেপাই পম্পী আমিও বানপানী পাইছোঁ বা মোৰ ঘৰৰ চোতালতো মানে এইটো মানে কল্পনাৰ বাহিৰ মানে এনেকুৱা প্ৰাকৃতিক দুৰ্যোগ অসমে কেতিয়াও দেখা নাছিলে তাৰপিছত মই কৈ আছিলোঁ কি উৰ্মিমালাই কোৱাত অকণমান তেওঁ মানে চবেই আমাৰ মা মোৰ দেউতা ডাক্তৰ নৱনীল বৰুৱা মোৰ অলপ বন্ধু বান্ধৱ আমাৰ ধোৱাপুখুৰীৰ পৰিয়ালবৰ্গ অলপ এনেকৈ আমি একেবাৰে হেৰিকে আমি গৈছিলোঁ সহায় আগবঢ়াবলৈ ৰ'বা মই কথা পাতি আছোঁ মামা প্লিজ মই কথা পাতি তোমাৰ লগৰ ওচৰত আহি আছোঁ যোৱা দিতাই লৈ যাব যোৱা দিতা যোৱাচোন দিতা যোৱা সেই দিতাই দেখুৱাব যোৱা তাৰপিছত এক মিনিট এহেজাৰ মানুহে চাই আছে যোৱা দিতা হেৰি দেখুৱাব যোৱা ডাইনা সেইটো দেখুৱাব মাছা দেখুৱাব চৰি মানে আকৌ এতিয়া লাইভটো কাটি আকৌ লাইভ অহা মানে যিহেতু আপোনালোক প্ৰায় 1200 লোক হেৰি ইয়াতে যোগ হৈছে গতিকে মই পটককৈ কথাখিনি কওঁ আচলতে হেৰি মই উৰ্মিমালাক সোধোতে উৰ্মিমালাই অকণমান খবৰ কৰিলে আৰু আমি খৰাগড় ঘোঁৰাচোৱা গাঁৱলৈ গৈছিলোঁ তাৰপিছত বিষ্ণুনগৰলৈ গৈছিলোঁ ছোৱালীয়ে বিৰাট কান্দিছে নহয় মই অকণমান পিছত আকৌ লাইভ আহি আছোঁ এক্সট্ৰিমলি চৰি মই আকৌ আহি আছোঁ লাইভ কেইটামান খুব গুৰুত্বপূৰ্ণ কথা আছে অকণমান মই উভতি আহি আছোঁ
এয়া দেখিলে আপোনালোকে যিহেতু বৰষাৰাণী বিষয়া তেওঁ নিজে সাহায্য বিতৰণ কৰিবলৈ গৈছিল বানাক্ৰান্ত অঞ্চলসমূহত আপোনালোকে সকলোৱে গম পায় উজনি অসমৰ বহু ঠাই এতিয়াও জলমগ্ন হৈ আছে আৰু সেই ঠাইসমূহত সাহায্য বিতৰণ কৰিবলৈ গৈ তাৰ যি পৰিস্থিতি সেই পৰিস্থিতি দেখি এইদৰে তেওঁ সকলোখিনি পৰিস্থিতি বৰ্ণনা কৰিছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ইতিমধ্যে বহু মানুহে সেই বানাক্ৰান্ত অঞ্চলসমূহলৈ গৈ তাত সহায় সহযোগ কৰিছে ইনফ্লুৱেঞ্চাৰসকলে গৈছে চৰকাৰৰ ফালৰ পৰা বহুত সকলোৱে সহায় সহযোগ কৰিছে লগতে যি শিল্পী সমাজ সেই শিল্পী সমাজে ওলাই আহিছে জুবিন গাৰ্গৰ যি আদৰ্শ জুবিন গাৰ্গে যিধৰণে এনে পৰিস্থিতিত এই বানাক্ৰান্ত এই পৰিস্থিতিবোৰত সকলোৰ ওচৰলৈ গৈছিল তেওঁ নিজে হাতত সেই বাকচটোলৈ সকলোৰ ওচৰত বানাক্ৰান্তৰ কাৰণে সহায় বিচাৰিছিল গতিকে সেই জুবিন গাৰ্গৰ আদৰ্শৰে জুবিন গাৰ্গ আজি কায়িকভাৱে আমাৰ মাজতে কিন্তু তেওঁৰ আদৰ্শ প্ৰত্যেকজন অসমীয়াই বৰ্তমান এই সময়খিনিত জীয়াই ৰাখিছে আৰু বানাক্ৰান্ত অঞ্চলসমূহলৈ গৈ এইদৰে সাহায্য বিতৰণ কৰিছে আৰু বৰষাৰাণী বিষয়ে যিহেতু তেওঁ সাহায্য বিতৰণ কৰিবলৈ গৈছিল সাহায্য বিতৰণ কৰিবলৈ গৈ তেওঁ যি পৰিস্থিতিৰ সন্মুখীন হ'ল সেয়া ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ যোগেদি আপোনালোকক সকলোকে জনাইছে আপোনালোকে নিশ্চয় বৰষাৰাণী বিষয়াৰ কথাখিনি গম পালে আচলতে কেনেকুৱা পৰিৱেশ হৈ আছে যি ঠাইত বৰষাৰাণী বিষয়া গৈছিল সেই ঠাইৰ পৰিৱেশ পৰিস্থিতি কেনেকুৱা হৈ আছে আপোনালোকে নিশ্চয় বৰষাৰাণী বিষয়াৰ মুখেদি শুনিলে গতিকে এটাই কামনা কৰিছোঁ খুব সোনকালে যাতে এই পৰিস্থিতিবোৰ হাম কাটক যিহেতু বহু সা সম্পত্তি অনিষ্ট হৈ গৈছে বহুতে নিজৰ আপোনজনক হেৰুৱাবলগীয়া হৈছে এই বানৰ কাৰণে এই বানৰ পৰিস্থিতিতে বহুতে নিজৰ আপোনজনক এই মুহূৰ্তত হেৰুৱাব লগা হৈছে অতিকৈ দুখ লগা অতিকৈ বেয়া লগা কথা গতিকে যিয়ে এই পৰিস্থিতিৰ সন্মুখীন হৈছে তেওঁহে আচলতে বুজিছে কিন্তু বৰ্তমান সময়ত সকলোৱে যিধৰণে একত্ৰিত হৈ সেই বানাক্ৰান্ত অঞ্চলসমূহলৈ গৈ সহায় সহযোগ কৰিছে সেয়া দেখি কিন্তু সঁচাকৈ অতিশয় আনন্দিত হৈ পৰিছে অতিশয় ভাল লাগিছে এইটো বিষয় লৈ আপোনালোকে কি ভাবে আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাব বুলি আশা কৰিছোঁ আৰু বৰষাৰাণী বিষয়াৰ লাইভ ভিডিঅ'টো আপোনালোকে সকলোৱে চালে আৰু চাই কিনে আপোনালোকৰ মতামতখিনি জনাব তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি ধন্যবাদ পুনৰ লগ পাম